6 মাহৰ ভিতৰত দ্বীপভূতাৰ সমস্যাটা খতম করবে, এটা আমার প্রতিশ্রুতি। এনআরসিটা কমপ্লিট করে বাঙালি সোশিয়াল নিরাপত্তা দিবে আর বরাক আর ব্রহ্মপুত্র সম্পর্কটা উন্নত করবে, এটা হবো আমার মেইন পলিটিক্যাল এজেন্ডা। বিজেপি বরাক উপত্যকার মানুষের কারণে আশীর্বাদ নয়, বিজেপি বরাক উপত্যকার মানুষের কারণে অভিশাপ হয়। বাঙালি মানুষের যেটা পরিচয় কালচার মানুষের, তো বিজেপির যে বাঙালির লিডার এ কিন্তু কালচার নয়, আনকালচার। 2 নম্বরে সিন্ডিকেট মাস্টার, এগুলো তো পুরা কালেক্টর হয়, কালেকশন মাস্টার, লোকের কালেক্টর। এই যেটা সম্পর্ক করেছে বিজেপি আর বরাক উপত্যকার, এই সম্পর্কটা একদম খারাপ। শিলচরের যান্ত্রটো নাইকিয়া কৰিবৰ কাৰণে চিফ মিনিষ্টাৰৰ মুখত মই শুনিছিলো বিধানসভাত যে এলিভেটেড কৰিডৰ বনাই দিয়ে, অভাৰব্ৰিজ বনাই দিয়ে। মিষ্টাৰ চিফ মিনিষ্টাৰ, আপোনাৰ অভাৰব্ৰিজ ক'ত শিলচৰত? মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ এলিভেটেড কৰিডৰ ক'ত? শিলচৰত চাবলৈ বিচাৰি ফুৰিছো, ক'তো বিচাৰি পোৱা নাই। বিজেপি চৰকাৰ প্ৰধান প্ৰতিশ্ৰুতি আছিলে যে যানজঁটটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ফ্লাইঅভাৰ আৰু এলিভেটেড কৰিডৰ দিব, আৰু পানীটো নাইকিয়া কৰিবৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড, কৃত্ৰিম বানপানীটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে ড্ৰেইনেজ চিষ্টেমটো বনাই দিব। ক'ত সেইটো চাইণ্টিফিক ড্ৰেইনেজ চিষ্টেম? মিষ্টাৰ চিফ মিনিষ্টাৰ, আপুনি যে ইমান ডাঙৰ ভুলটো ফুটি থাকে, শিলচৰৰ উন্নয়নৰ এই বাস্তুবিলাকটো ক'তো আমি দেখা নাই। আৰু শিলচৰ পৌৰসভাৰ নিৰ্বাচনটো কেতিয়া হ'ব? আপুনি ইমান বাঙালি মানুহক ভাল পায়, বাঙালি মানুহক এটা ক্ষমতা দিব খোজে, আপুনি বাঙালি মানুহক আপুনি শক্তিশালী কৰিব খোজে, শক্তিশালী কৰিব খোজে পলিটিকেলি, কিন্তু শিলচৰ পৌৰসভাৰ ইলেকশ্যনটো আকৌ আপুনি বন্ধ কৰি ৰাখে। কোন চিফ মিনিষ্টাৰ ডাঙৰীয়া, আপোনাৰ বঙালী প্ৰীতি মইতো ক'তো বৰাকত ক'তো দেখা নাই ভাই। মইতো আপোনাৰ গুৱাহাটীতে বঙালী প্ৰীতি দেখি থাকো। আপুনি অকল বাঙালী আৰু অসমীয়া ভাষীৰ মাজত কাজিয়া লগাৰ বাহিৰে এই সময়খিনি কি কাম কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? বাঙালী আৰু অসমীয়াৰ মাজত ইমান দিন ধৰি যুগ যুগান্তৰ যিটো সম্পৰ্ক, আৱহমান কালৰ পৰা আমাৰ যিটো সম্পৰ্ক, অৰ্গেনিক ৰিলেশ্যনশ্বিপ আছিলে, এইটো বিজেপি চৰকাৰৰ দিনত ব্যাহত কৰি দিয়াৰ বাহিৰে, বাঙালী আৰু অসমীয়াৰ মাজত সংঘাত হোৱাৰ বাহিৰে এই বিজেপি চৰকাৰখনে আচলতে বাঙালীসকলৰ কাৰণে কৰিছে কি? বাঙালীসকলৰ এই যিটো দ্বীপভূটাৰৰ সমস্যা, এই দ্বীপভূটাৰৰ সমস্যাটো সমাধান কৰিলে বিদেশী নহয়, অসমৰ ভাৰতৰ পুৰণি যিসকল বাঙালী ভদ্ৰ, তেওঁলোকৰ যে আধাৰ কাৰ্ডৰ সমস্যা, ফিংগাৰ প্ৰিণ্ট মানে এই সমস্যাটো ক'ত গ'ল? হাজাৰ হাজাৰ লাখ লাখ বাঙালী মানুহৰ যে এই যে আধাৰ কাৰ্ড নাই, এই সমস্যাটো আপুনি কাহানিবে সমাধান কৰিম বুলি কৈছিলে, ক'ত গ'ল? এনআৰচিখন সম্পূৰ্ণ কৰি বাঙালী মানুহক একেবাৰে শান্তিৰে থাকিবলৈ নিদিয়ে কিয় আপুনি? কিয় আপুনি বাঙালী মানুহবিলাকক অসমীয়া মানুহৰ ওচৰত আপুনি সন্দেহবাদী কৰি তুলিছে এনআৰচিখন কমপ্লিট নকৰি? পলিটিকেলি বাঙালীসকলক পুৰা মাথা মাৰি দিয়া নাই নে বিজেপিয়ে? বাঙালীসকলৰ ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে হৰণ কৰা নাই নে বিজেপিয়ে? বাঙালীসকলৰ নামত ইমান কথা কয়, কিন্তু এটা বাঙালীৰ সমস্যা সমাধান কৰাটো আমি দেখা নাই। আমাৰতো শুনিছিলো যে বৰাক উপত্যকাত নতুন গ্ৰীণ ফিল্ড এয়াৰপৰ্ট হ'ব। ক'ত গ'ল আপোনাৰ গ্ৰীণ ফিল্ড এয়াৰপৰ্টটো চাব লাগিছিল নহয়? মানুহ খেলিলে ঠিকেই, মানুহৰ ঘৰ বান্ধিলে, বাগান বান্ধিলে, এয়াৰপৰ্টটো ক'ত আপোনাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বোলে বৰ ডাঙৰ মুখ্যমন্ত্ৰী, আপুনি বোলে একদম বিশ্বত অসমৰ, আপোনাৰ এয়াৰপৰ্টটো ক'ত? বৰাকত ক'ত আপোনাৰ এয়াৰপৰ্টটো? আৰু শিলচৰ মেডিকেল কলেজখন আপুনি যে ইমান দিনৰ অসমৰ শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী বোলে নাম্বাৰ 1 স্বাস্থ্যমন্ত্ৰী আছিলে, শিলচৰ মেডিকেল কলেজখন আপুনি কেতিয়াবা চাইছেনে? তাৰ চাৰ্ভিছ চাইছেনে? তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাইছেনে? তাৰ পৰিৱেশ চাইছেনে আপুনি? মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ আচল বস্তুটো বৰাকত আহি গম পালো যে আপুনি যাৰ কাৰণে আটাইতকৈ বেছিকে চিঞৰ বাখৰ কৰে, তেওঁলোকৰ কাৰণে এটাও কাম একেলগে দিয়া প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব পৰা নাই। বঙালীক কেৱল আপোনাৰ ৰাজনীতিৰ হাতিয়াৰহে কৰিছে, কেৱল বেমাৰীসকলক আপুনি ব্যৱহাৰ কৰিছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বঙালীক কিমান মানুহে চাকৰি পালে? আপুনি 1 লাখ চাকৰি দিলো বুলি যে কৈ থাকে, বৰাক উপত্যকাৰ পৰা কিমানজন মানুহক দিলে? আপুনি এখন হোৱাইট পেপাৰ উলিয়াওকচোন। বৰাক উপত্যকাৰ কাৰণে আপোনালোকে কি কি কাম কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া? মিনি বচিবালৈ হ'ল নে নাই? ফ্লাইঅভাৰ হ'ল নে নাই? এয়াৰপৰ্ট হ'ল নে নাই? বৰাক নদী খান্দিলে নে নাই? মহাসড়ক হ'ল নে নাই? ৰেলৰ ব্যৱস্থা কি কৰিলে? জোৱাই ৰাস্তাটো কি কৰিলে? এইবিলাকৰ ওপৰত এবাৰ আপুনি হোৱাইট পেপাৰ এখন উলিয়াওক না। চেলেঞ্জ কৰিছো, যদি সঁচাকে বাঙালীসকলৰ কাৰণে কিবা কৰিছে, বৰাক উপত্যকাৰ কাৰণে কিবা কৰিছে, আপুনি এখন হোৱাইট পেপাৰ উলিয়াই এখন বিধানসভাত দাখিল কৰক। বাঙালী আৰু অসমীয়াৰ মাজত কাজিয়া লগাব লাগে নহয় জানো? অকল সেইটোৱেতো আপোনাক লাগে, যাতে বাঙালী বিলাকক ভয় খুৱাই ভোটটো লৈ থাকিব পাৰে, বাঙালী বিলাকৰ চেণ্টিমেণ্টটো লৈ আপুনি ভোটটো লৈ থাকিব পাৰে। আটাইতকৈ ডাঙৰ কথা মই ইয়ালৈ আহি গম পালো যে বাঙালী বিলাকক বিৰাট ডাঙৰ লোকচান এটা কৰি দিলে বৰাক উপত্যকা। এই বৰাক উপত্যকাৰ মানুহৰ জীৱিকাৰ প্ৰধান বস্তু এটা আছিলে ইয়াৰ লোকেল চুপাৰী, তামোল বুলি কওঁ আমি, আপোনালোকৰ ইয়াত কেঁচা চুপাৰী বুলি কয়। কেঁচা চুপাৰী বিজেপি চৰকাৰ অহাৰ আগতে 1 কেজিৰ দাম আছিলে 70 টকা। হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হোৱাৰ পাছত ইয়াত 1 কেজি কেঁচা চুপাৰীৰ দাম হৈছে 35 টকা।
আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে নাজানে যে বৰাক উপত্যকাৰ মানুহৰ জীৱনৰ এটা প্ৰধান উৎস হ'ল এই চুপাৰী বা তামোল। ইয়াত গাঁৱত প্ৰতিখন ঘৰত কিমান তামোল থাকিব পাৰে আমি কল্পনা কৰিব নোৱাৰোঁ। আপুনি হাইলাকান্দি যাওক, আপুনি কাছাৰ যাওক, আপুনি কৰিমগঞ্জ জিলা যাওক, মানে কেৱল তামোল আৰু তামোল গছ, কেঁচা চুপাৰী আৰু চুকা চুপাৰী বুলি কয়, এই দুটাইখন তেওঁলোকৰ জীৱনৰ এটা খেতিৰ পাছতে মেইন ইনকাম চ'ৰ্চ। বিজেপি চৰকাৰ আহি বৰাক উপত্যকাৰ চুপাৰীৰ ওপৰত তালা লগাই আৰু সেইটো কৌশিক ৰায়ৰ জৰিয়তে অকল চিণ্ডিকেট ৰাজ কৰি দিলে। আগতে শুকান চুপাৰী বিক্ৰী কৰিলে বৰাক উপত্যকাৰ মানুহে এজন খেতিয়কে 400 rupees পাইছিলে পাৰ কেজি, এতিয়া পায় 270 rupees। বৰাক উপত্যকাৰ মানুহৰ পেটত লাভ দিছে হিমন্ত বিশ্ব শৰ্মাই। বৰাক উপত্যকাত এটা পলিটিকেল ক্লাছ ওলাইছে, যিটো পলিটিকেল ক্লাছ হ'ল একদম বাঙালীসকল আটাইতকৈ কালচাৰ জাতি পৃথিৱীৰ ভিতৰত। আৰু ইয়াত যিসকল পলিটিকেল ক্লাছ ওলাইছে, পৃথিৱীৰ আন কালচাৰ কেইটামান মানুহ ইয়াতে পলিটিকেল ক্লাছ এটা ওলাইছে। দগাবাজ, অৰ্ধশিক্ষিত, পঢ়া-শুনা নোহোৱা 2 নম্বৰী কেইটামানক ইয়াত বাঙালী লিডাৰ পাতিছে। কথা পাতিব নোৱাৰে যাৰ লগত। বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ কথা পাতিবলৈ মন যায়, বাঙালী বুলি ক'লে ৰবীন্দ্ৰনাথৰ গীত শুনিবলৈ মন যায়। আৰু আপোনালোকে ইয়াৰ পৰা যিকেইজন লিডাৰ পঠিয়াই দিছে, এইগাল পৃথিৱীৰ 2 নম্বৰী টকাবাজ আৰু দালাল। আজি হিমন্ত বিশ্ব শৰ্মা আৰু বৰাকৰ মানুহৰ মাজৰ লিংকটো, ব্ৰিজটোৰ নামটো হ'ল কৌশিক ৰায়। কৌশিক ৰায়ৰ কামটো কি? কালেকশ্যন মাষ্টাৰ, চিণ্ডিকেটৰ টকা। এতিয়া বাঙালীৰ লগত বিজেপিৰ সম্পৰ্ক। আগতে সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীবিলাকক সন্মান দিছিলে, হিমন্ত বিশ্ব শৰ্মাই পেটত লাভ দিছে। সৰ্বানন্দ সোণোৱালেতো মোটামুটি ধৰণে বাঙালীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিলে আৰু কাম যিমান কৰক নোৱাৰক, কিন্তু তেওঁলোকৰ যিখিনি চিনিয়ৰ কালচাৰ সেই মানুহবিলাকক উলিয়াই দিবলৈ চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাইতো একদম লুম্পেন 2 নম্বৰী টকাবাজ কেইটাক মানুহক লিডাৰ বনাই দিছে। প্ৰত্যেকজন সাংবাদিকে জানে কৌশিক ৰায় যদি আজি বৰাক উপত্যকাৰ বাঙালী মানুহৰ প্ৰতিনিধি হয়, যাৰ নামটো লোকেল নামটো হ'ল কালেক্টৰ, লোকেল কালেক্টৰ। কিহৰ কালেক্টৰ? চুপাৰীৰ কালেক্টৰ। কিহৰ কালেক্টৰ? কয়লাৰ কালেক্টৰ। কিহৰ কালেক্টৰ? 2 নম্বৰী পইচাৰ কালেক্টৰ। বাংলাদেশলৈ যোৱা বস্তুবিলাকৰ ওপৰত টেক্সেচন 2 নম্বৰী চুপাৰী, কয়লা এইবিলাকৰ কালেক্টৰ। সেইকাৰণে আমি অতি স্পষ্টকে কৈছো যে বিজেপি বৰাক উপত্যকাৰ কাৰণে আশীৰ্বাদ নহয়, বাঙালী মানুহৰ কাৰণে বিজেপি হ'ল এটা ভয়ংকৰ অভিশাপ। আমি কথা দিছো যে 26ত যদি আমি চৰকাৰ কৰো, 6 মাহৰ ভিতৰত বাঙালী মানুহৰ দিন ভোটাৰ সমস্যা সমাধান কৰিম। যিদিনাই আমাৰ ৰাইজৰ দলৰ চৰকাৰ হ'ব বা ৰাইজৰ দল চৰকাৰত থাকিব, লোকেল চুপাৰীক আমি আকৌ আগৰ নিচিনাকে বিজনেছ কৰিব লাগিব। তাৰ কাৰণে কোনেও পইচা দিব নালাগে। কোনোবাই যদি এখন গাড়ী ৰাস্তাত ধৰে, লগে লগে তাক জেলত ভৰাই দিব। লোকেল চুপাৰী, যি চুপাৰী আগতে 400 টকা পাৰ কেজি পাইছিলে চোকনা চুপাৰী, সেই চুপাৰী এতিয়া 270 টকা পায়। এইটো আকৌ 400 নহয়, আমি 500 টকা পোৱাৰ ব্যৱস্থা কৰিম। এটা আমাৰ প্ৰতিশ্ৰুতি। ইয়াৰ লোকেল চুপাৰীৰে ম্যানমাৰৰ পৰা অহা বাৰ্মিজ চুপাৰী নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট কৰিছে। যি বিজেপিয়ে বৰাক উপত্যকাৰ 15টা বিধানসভা সমষ্টি কমাই 13টা কৰিছে, 2টা খাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই, সেই বিজেপিয়ে বৰাক উপত্যকাৰ কথা কোৱাৰ কোনো অধিকাৰ নাই। এই কথাটো আমি প্ৰত্যেকজন মানুহে জনা দৰকাৰ। আৰু গুৱাহাটীত বহি থাকিলে এনেকুৱা লাগে যে বৰাকৰ গোটেই বস্তু দি দিলে আৰু অসমৰ। ইয়াত আহিহে গম পাব যে বৰাকৰ ৰাস্তা পদূলি চব ভগাছ নাই, একোৱেই নাই। যিমান প্ৰতিশ্ৰুতি দিছে, এটা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপি।